অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈ। নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে লগতে যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোকৰ বাবেও অত্যন্ত সুখবৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। অৰুণোদয় আঁচনিত ৩,০০০ টকাক লৈ বৃহৎ সুখবৰ লৈ আহিছোঁ। লগতে লৈ আহিছোঁ অৰুণোদয় আঁচনি আপোনালোকে এই মাহত বা অহা মাহত কিমান লাভ কৰিব, তাৰে পৰৱৰ্তী সময়ত কেতিয়া ৩,০০০ টকা লাভ কৰিব, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জানিব পাৰিব। সেইবাবে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকক। তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ যে অসম ব্ৰিফ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপোনালোকে ভিডিঅ'টোত লাইক কৰি আপোনাৰ বন্ধু বান্ধৱৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানিব পাৰে আচলতে অৰুণোদয় আঁচনিৰ টকা তেওঁলোকে কেতিয়া লাভ কৰিব আৰু ৩,০০০ টকা কেতিয়া লাভ কৰিব। মুখ্যমন্ত্ৰী মহোদয়ৰ মই গোটেইখিনি কথা আপোনালোকক দেখুৱাম। মুখ্যমন্ত্ৰী মহোদয়ে কি কি ঘোষণা কৰিছে, আপোনালোকে কিমান পাব, কেতিয়া পাব, সকলোবিলাক কথা এই ভিডিঅ'টোত শেষলৈকে চাই থাকক। মই গোটেইখিনি আপোনালোকক দেখুৱাম। বহুতেই প্ৰশ্ন কৰি আছিল যে অৰুণোদয় আঁচনি এই মাহত কিমান টকা লাভ কৰিব। লগতে তেওঁলোকে সুধি আছিলে যে অৰুণোদয় আঁচনিত ৩,০০০ টকা হ'বনে নাই। এই সকলোবিলাক কথাৰ অন্ত পেলাই মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নতুন চৰকাৰ গঠন কৰিলে, নতুন চৰকাৰ গঠন কৰাৰ পিছত বৰ্তমানলৈকে যিহেতু কোনো মন্ত্ৰীসভা গঠন হোৱা নাছিল আৰু সেইবাবে কেবিনেটত সিদ্ধান্ত ল'ব পৰা নাছিল কোনো ধৰণৰ, আৰু আঁচনিসমূহ যোৱা মাহত মে' মাহত কোনেও লাভ কৰা নাছিলে। অৰুণোদয় টকা কোনেও লাভ কৰা নাই। মে' মাহত ১২৫০ টকাও লাভ কৰা নাই, বা পূৰ্বতে ঘোষণা কৰাৰ নিচিনা ১৫০০ টকাও লাভ কৰা নাই, বা ৩,০০০ টকাৰতো প্ৰশ্নই নাহে। কোনেও অৰুণোদয় আঁচনি লাভ কৰা নাই যোৱা মাহত। আৰু বহুতে সেইবাবে প্ৰশ্ন কৰি আছে এতিয়া জুন মাহ পালে, জুন মাহত তেওঁলোকে কিমান পাব, আৰু লগতে অৰুণোদয় আঁচনি ৩,০০০ হ'বনে নাই। এই সকলোবিলাক সন্দৰ্ভত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন মন্ত্ৰীসভাৰ কেবিনেট বৈঠক সমাপ্ত হোৱাৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতে উল্লেখ কৰিছে যে এই আঁচনিসমূহৰ বাবে নতুন চৰকাৰ গঠন হোৱা হেতুকে বাজেট নাছিলে, আৰু বাজেট নথকাৰ বাবে যিখিনি বাজেট আছিল সেইখিনি বাজেটেৰে কিছুমানক আঁচনি প্ৰদান কৰি আছিলে, কিন্তু সকলোকে আঁচনিত টকা দিব পৰা নাছিলে। বহুতবিলাক আঁচনিয়ে বন্ধ হৈ আছিলে। নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি বা নিযুত বাবু আঁচনি সকলোবিলাক বন্ধ হৈ আছিলে, আৰু সেয়েহে মানে দিব পৰা নাছিল। আৰু ইয়াত বহুতো সাংবাদিকে কৈছিল যে অৰুণোদয় আঁচনি বন্ধ হৈ যাব নেকি, আৰু বহুতৰ এইটো মনত প্ৰশ্ন আহিছিল যে চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া বন্ধ কৰি দিলে নেকি চৰকাৰে। কিন্তু কালি মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে যে এই ধৰণৰ কোনো আঁচনিয়ে বন্ধ নহয়। চৰকাৰে পূৰ্বে উল্লেখ কৰাৰ নিচিনা এই আঁচনিসমূহ লাভ কৰি থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে যে এই আঁচনিসমূহ বুলি কোৱাতে অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি, লাখপতি বাইদেউ আঁচনি সকলোবিলাক পুনৰ আৰম্ভ হ'ব, আৰু পুনৰ আৰম্ভ হ'বলৈ চৰকাৰক বাজেটৰ প্ৰয়োজন আছে। তাৰ বাবে চৰকাৰে কি কৰিব লাগিব, বাজেট অধিৱেশন অনুষ্ঠিত কৰিব লাগিব। বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ পিছতহে তেওঁলোকে মানে এই যিবিলাক আঁচনি প্ৰদান কৰে এই আঁচনিৰ বাবে বাজেট মুকলি কৰি দিব পাৰিব, আৰু এই বাজেট অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কোনবিলাক আঁচনিৰ কিমানকৈ বৃদ্ধি কৰা হ'ব, আৰু কোনবিলাক আঁচনি কিমানকৈ মানে বৃদ্ধি কৰা হ'ব, আৰু নতুনকৈ কাক কাক প্ৰদান কৰা হ'ব, এই সকলোবিলাক সন্দৰ্ভত। কিন্তু এই আঁচনিসমূহত পূৰ্বতে যিসকলৰ নাম আছিল সেইসকলৰতো কথাই নাই, সেইবিলাকে পাই থাকিব। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত নিযুত মইনা আঁচনিৰ ৰিনিউ কৰিব লাগে, সেইটো বেলেগ কথা। কিন্তু যিসকলে অৰুণোদয় পায়, বৃদ্ধা পেঞ্চন পায়, এইসকলৰ ৰিনিউ কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ চলি থাকিব আগৰ নিচিনা, কেৱল কিছুমান কাম কৰি ল'ব লাগিব। সেইখিনি কামৰ বিষয়েও মই এই ভিডিঅ'ত দিছোঁ আগতে, তাৰ বাবে আপোনালোকে শেষৰ ভিডিঅ'ৰ পৰাও চাই ল'ব পাৰিব। আৰু অৰুণোদয় আঁচনি এই বাজেট অধিৱেশনতে হয়তো বৃদ্ধি কৰা হ'ব, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছিল যে চৰকাৰ অহাৰ পিছত পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনিটো ৩,০০০ টকালৈকে বৃদ্ধি কৰি যোৱা হ'ব। আৰু দৰ্শকসকল, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে বাজেট অধিৱেশনত কি কি সিদ্ধান্ত লোৱা হয়, অৰুণোদয় আঁচনি কিমান বৃদ্ধি কৰা হয় বা আৰু কেই তাৰিখত প্ৰদান কৰা হ'ব, এই সকলোবিলাক তথ্য আপোনালোকে জানিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব। সকলোবিলাক তথ্য পোনপ্ৰথমে জানিব পাৰিব।